পইচা লোৱা নাই তেওঁলোকে খালি কৈছোঁ তেওঁলোকক আমি কৈছোঁ যে নিজে যাওক তাত কিছুমান আপোনালোকৰ খৰচ হ'ব তাত এই কিবাৰ পৰা লিখাব লাগে কিছুমান ফিজ এটা ল'ব পাৰে সেইকাৰণে নিজে যাওক তেওঁলোকে কৈছে যে আমি নাযাওঁ আপুনি জমা লৈ লওক মই দিম আমি দিম পইচা কিবা খৰচটো অহা যোৱা যিটো হয় খৰচ আমি দিম আৰু মই যেতিয়া যাওঁ তেতিয়াহে লৈ যাম সেইটো পইচা মানে তাত লিখাবলৈ তাত হেৰি এপ্লিকেশ্যন লিখাব লাগে সেই লিখা ফিজটো দিব লাগে সেইটো তৰণি লৈ লিখাই সেইটোও ক'ব নোৱাৰোঁ কিমানকৈ ল'ব কি ক'লে কালেকশ্যনটো কৰা নাই নহয় তেওঁলোকে কৈছে ক'ব পাৰে খালি কৈছে আপুনি কৰি দিয়ক কামটো কৰাই যদি আহে নাই ৰ'ব আমি খালি আগতে এবাৰ আহিছিলো অভিযোগ যথেষ্ট আছে এই শ্ৰীলংকাৰ লেন্সৰ ইয়াত কোন জড়িত হৈ আছে কওকচোন জড়িত মানে কোনটো মানে এই মানে গোটেই শ্ৰীলংকাৰ লেন্সত যে দুৰ্নীতি কৰি আছে গোটেইখিনিতে চাউল কমকে দিয়ে চাউল মাৰে বা দুখীয়াৰ ৰাইজে যিকেইটা মানে চৰকাৰী চাউল পায় সেই চাউলকেইটাও তাৰ পৰা আপোনালোকে গাইড কৰি দিয়ে প্লাছ পইচা কালেকশ্যন অকল আপোনালোকে নহয় বহুত মানুহে অভিযোগ কৰি আছে পইচা কালেকশ্যন কৰে বুলি পইচা লয় বুলি কয় পইচা কিহৰ কাৰণে পইচা লয় পইচা লোৱাটো অভিযোগটো কেনেকুৱা আহিলে মই সেইটো কৈছোঁ এতিয়া ক'ব পাৰে ঠিক আছে তেওঁলোকে কৈছে ঠিক আছে মানি লৈছোঁ কিন্তু মই লৈছোঁ বুলি কেনেকুৱা ক'ব নহয় এতিয়া কথা হ'ল কি আপোনালোকে হ'লেও মাইল বুলিয়ে ক'ব কিন্তু এজন মানুহৰ অভিযোগ হ'লে মানি ল'ম কিন্তু বহুত মানুহে আমাৰ ওচৰত অভিযোগ কৰি আছে এতিয়া পইচা লয় আপোনালোক আহকচোন আৰু ইয়াত পইচা কালেকশ্যন হয় পইচা লয় কি কাৰণে পইচাবিলাক লয় এতিয়া আমি বুজি পোৱা নাই জনাই দিয়কচোন পইচা নোলোৱাটো তেওঁলোকৰ ৰ'ব কথাটো তেওঁলোকে কৈছে কি ঠিক আছে আপোনালোক এইটো এইখিনি কৰক মই নিজে যাবলৈ কৈছোঁ মই বাৰে বাৰে একেটাই কথা কৈ আছোঁ যে আপোনালোকে নিজে যাওক তেওঁলোকে কৈছে আমি যোৱাটো অসুবিধা হ'ব আপুনি কামটো কৰি দিয়ক কৰাৰ পিছত তাৰ বিনিময় অহা যোৱা যিটো খৰচ হয় তাৰ বিনিময়ত আমি অহা যোৱা খৰচটো আমি দিম কথা সেইটোহে পইচা লোৱা কথাটো কেলৈ কৈ আছে বাৰে বাৰে ৰ'ব ঠিক আছে আপোনালোক ৰ'ব আজিৰ কথা নহয় বহুত দিনৰ পৰা অভিযোগ পাই আহিছোঁ বহুত মানুহে আমাক কৈ থাকে আপোনালোক আহকচোন চিলনীজানত এনেকৈ পইচা লয় পইচা কি কাৰণে লয় সেইটো আমি বুজি নাপাওঁ এতিয়া পইচা নোলোৱা কাৰণটো মই কেনেকৈ ক'ম পইচা নোলোৱাকৈ আপোনালোক পইচা লোৱা কাৰণটো ঠিক আছে তই এতিয়া ক'ব পাৰে ক'লেই নহ'বতো পইচা ঘূৰাই দিয়ক এতিয়া পইচা ঘূৰাই দিয়ক আমি হাৰ মানি নলওঁ নাই 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 নামানিলে নামানিব বাৰু সেইটো পইচা ঘূৰাই দিয়ক সব পইচা ঘূৰাই দিয়ক আমাক পইচা লাগিব 1000 টকা 600 টকা 600 টকা আৰু নাই এই বস্তুটো আপোনালোক হেৰি কি কৰিব এইটোতো মোক কৈ আছে যে আমি 30 কেজি খাই আছোঁ বুলি কৈ আছে তেওঁলোকে কোৱা মতে এইটো আমি দুইজনৰ চাউল পাম 10 কেজি 9 কেজিয়ে চাউল পাম 1 কেজি চাউল ক'ত গৈছে কাটি 5 কেজি পাম কি আমাৰ ল'ৰা ছোৱালী তিনটা আছে ভাত নাখায় আমাৰ 6 মাতলৈকে ভাত খাব ল'ৰা ছোৱালী ভাত আৰু আমি এই চাউল কাৰ্ডত চাউল আজিকালি 100 গ্ৰামো কাটিব নোৱাৰে আমি 1 কেজি কৰি কাটিব চৰকাৰী যিটো নিয়ম 100 গ্ৰামো কাটিব দুইজন মানুহ ল'ৰা ছোৱালী তিনটা কাৰণে আয়ুষ্মান বনাব পৰা নাই আয়ুষ্মান আজিকালি আমি মানিলো আপুনি পইচা লৈছে সেইটো পইচাটা আমাক গিৰি দিয়ক আমি কাটি দিছে 1 কেজি 9 কেজি চাউলহে পাম আৰু ল'ৰা ছোৱালী তিনটা আছে কেতিয়া ভাত নাখায় এইটো চিলনীজান টিংবস্তি এইটো পাতিটো কি নাম সেইটো ক'ব নোৱাৰো ইমানকে কিন্তু কথাটো এনেকা হৈছে এই ভগীৰথ দাদাই পইচা লৈছে ডকুমেণ্টছ লৈছে তাৰপিছত নামকেইটা ভৰাই দিম বুলি ক'লে তাৰপিছত আজি 10 মাহ হৈ গৈছে আজিৰ পৰা নামটো অহা নাই আৰু সুধিলে মানে কি কয় অফিচ বন্ধ আছে অফিচটো খুলিলে মানে আমি নামটো ভৰাই দিম য'তে লগ পাওঁ ততে সুধিও তেতিয়া কয় অফিচটো খুলিলে নামটো ভৰাই দিম
ইমান দিন কেলে লাগিব লাগে পইচা কি কাৰণে লৈছে আপ ডাউন কাৰণে বোকাজানৰ পৰা যাবলৈ কাৰণে আহিবলৈ কাৰণে তেল খৰচ কৰে এজনৰ 200 কৰি লৈছে 600 কৰি লৈছে আৰু এই মানুহ গৰাকী দিনে 1000 টকা লৈছে আমি পাওঁ আমি অকল আমাৰ ঘৰৰ মানুহটো মই 9 কেজি চাউল পাওঁ আমি আছো 5 জন মানুহ কিন্তু নামটো আজি পৰা আহাই নাই ল'ৰা ছোৱালী ডাঙৰ দীঘল হৈ গ'ল এতিয়া মেট্ৰিক দিব হৈ গ'ল এতিয়া 16 বছৰে চলিছে ডাঙৰ ছোৱালীজনী এতিয়ালৈকে নাম নাই আৰু এই ডকুমেণ্টছ আধাৰ কাৰ্ড স্কুল চাৰ্টিফিকেট বাৰ্থ চাৰ্টিফিকেট বিচাৰি থাকে জমা দি থাকো আজিৰ পৰা নামেই নাই কেলে এনেকা হ'ব লাগে পইচাটো লোৱা অক্টোবৰ এতিয়া 10 মাহে হ'ব 200কে 600 টকা লৈছে চব লৈছে এই দাদাখিনি লৈছে এই ভগীৰত দাদাই লৈছে সেইটো আমি মানি নলওঁ পইচাটো আপুনি যদি কামটো কৰি দিয়ে আমাক পইচাটো নালাগে দিব লাগিব তেতিয়া আমি তেতিয়া মানি নলওঁ মোৰ বৰ্তমান 6 জন মানুহ আছো 6 জন মানুহৰ ভিতৰত এজনহে মানুহ চাউল পাওঁ এতিয়া বাকী মোৰ স্বামী নাপায় মোৰ শহুৰ বুঢ়া নাপায় মোৰ ছোৱালীকেইটা নাপায় 3টা আছে তেখেতসকলৰ মানে চাউলৰ নামেই নাই নাম নাথাকাৰ কাৰণে মই এতিয়ালৈকে বৰ্তমান আয়ুষ্মান কাৰ্ড বনাব পৰা নাই আৰু যিসকলৰ নাম নাই সেইসকলৰ মানে মই 5 জনৰ পুৰা সম্পূৰ্ণ নাম ডকুমেণ্টছ দিছিলোঁ নাম ভৰাবৰ কাৰণে তাৰপিছত তাৰ লগত মোক 1000 টকা বিচাৰিলে মই 1000 পইচা দিলোঁ তাৰপিছত এতিয়া 10 মাহ হ'বলৈ হ'ল এতিয়ালৈকে বৰ্তমান নাম অহা নাই মোৰ ল'ৰা ছোৱালীৰ চাউল মই এতিয়া 5 কেজি পাওঁ অকলশৰীয়া আগতে মই পাওঁ 35 চাউল এতিয়া মই 5 কেজি চাউল পাওঁ মোৰ চাউল কাৰ্ডখন AY আছিলে AYৰ পৰা মই এতিয়া 5 কেজি চাউল পাওঁ কি কাৰণে কাটিছে মানে এইটো কৈছে যে এতিয়া আধাৰ লিংক হোৱা নাই কাৰণে বৰ্তমান আপোনাৰ চাউল কাটা হৈছে বুলি পইচা মোৰ ওচৰৰ পৰা 1000 লৈছিলে 5 জনৰ কাৰণে এজনৰ 200 টকাকে 1000 লৈছিলে এতিয়া পইচা লোৱা 10 মাহ হ'বলৈ হ'ল মোৰ অফিচৰ লগত যোগাযোগ বোকাজানত কৰা নাই আমি এইটো চিলঞ্জান লেন্সত আহিছিলোঁ তাতে জমা দিছিলোঁ ভগীৰত দাক তেখেতে ক'লে যে জানুৱাৰী মাহৰ পৰা চাউল পাই যাব আপোনালোকে জানুৱাৰী মাহ এতিয়া শেষ হৈ গ'ল মোৰ নতুন বছৰ সোমাই শেষ হৈ গ'ল এতিয়া বৰ্তমান 10 মাহ সোমাবলৈ হ'ল মই অহা মাহতো যদি চাউল ল'বলৈ আহোঁ মই 5 কেজি চাউল পাম সেইকাৰণে যে আমাৰ যেনেকুৱা ডকুমেণ্ট সম্পূৰ্ণ লৈছিলে জেৰক্স কৰি আনি দিছিলোঁ আমি সকলো সেই কামকেইটা যদি আমাক ভালকৈ কৰি দিয়ে তেতিয়া আমাৰ কাৰণে বহুত ভাল হ'ব কেলে মই এতিয়া আয়ুষ্মান বনাব লাগিব মোৰ ছোৱালী 15 বছৰ হ'ল তেখেতৰ আয়ুষ্মান বনাব পৰা নাই মোৰ স্বামীৰ আয়ুষ্মান বনাব পৰা নাই মোৰ বুঢ়াৰ আয়ুষ্মান বনাব পৰা নাই মোৰ বুঢ়া এনেও বেমাৰী তাৰ কাৰণে মই মেডিকেলত দৌৰি থাকোঁ মোৰ স্বামী 2বাৰ এক্সিডেণ্ট হ'ল তেখেতৰ কাৰণে আয়ুষ্মান নাই কাৰণে মোৰ বহুত অসুবিধা হৈছে মই বহুত পইচা ভৰিবলগীয়া হৈছে সেইকাৰণে মই কৈছোঁ যে মোৰ স্বামীৰ মোৰ বুঢ়া বেমাৰী আছে মোক আয়ুষ্মানখন বনাবৰ কাৰণে মোৰ নামটো সকলোৱে যে মিলি পেলাই মোৰ নামটো চাউল কাৰ্ডত ভৰাই দিওঁ মই সেইটোৱে অনুৰোধ কৰিছোঁ যে আমাৰ ওচৰৰ পৰা পইচাও লৈছিলে চব লৈছিলে নামখিনি কৰি দিম বুলি এতিয়ালৈকে মোৰ কৰি দিয়া নাই মোৰ স্বামী 2বাৰ এক্সিডেণ্ট হৈছে মই বহুত পইচা ভৰিছোঁ সেই গতিকে মই কৈছোঁ যে মোৰ চাউল কাৰ্ডখন নাম ভৰাবলৈ লৈছিলে মোৰ নামটো আহিব লাগিব ইমানেই কৈছোঁ মই ভগীৰত দাক আৰু ভগীৰত দা এতিয়া কৈছে যে পইচা লোৱা নাই কিন্তু মই নিজৰ হাতত দিছোঁ মোৰ স্বামী কৈছে তুমি কিমান দিলা পইচা মই কৈছোঁ মই 1000 দিছোঁ কেলে দিলা বোলে নাই মই নামটো ভৰাবৰ কাৰণে আপোনাক দিছোঁ মই বোকাজান যাব নোৱাৰোঁ কাৰণে ভগীৰত দা যাম বুলি কৈছে তাকে মই দি দিছোঁ বুলি ক'লে এতিয়া ভগীৰত দা কৈছে যে আমাক পইচা এটকাও দিয়া নাই ইয়াত চিলনীজান লেন্সতে কাম কৰে তেখেতে সম্পূৰ্ণ ডকুমেণ্টছ জমা লৈ থকাৰ কাৰণে আমি ডকুমেণ্টছ জমা দিছিলোঁ তেখেতক এতিয়া বৰ্তমান সি কৈছে যে মই লোৱা নাই যে এইটো কেলে ক'ব লাগে আমাক লোৱা নাই বুলি মই এইটোৱে কৈছোঁ ভগীৰত দা আপুনি যেনেকৈ লৈছিলে সেনেকৈ আমাক কামসমূহ কৰি দিয়ক তেতিয়া আমি শান্তিকৈ থাকিব পাৰিম এতিয়ালৈকে মই আয়ুষ্মান বনাব পৰা নাই সেই গতিকে মই কৈছোঁ চাউল কাৰ্ডত বোলে এতিয়া মোকো কৈ আছে ডক্টৰে যে বোৱাৰী তোমাৰ কেলে এতিয়ালৈকে হোৱা নাই বাকী সকলো আয়ুষ্মানখন দাদা মই কৈছোঁ যে মোৰ নাম নাই সেইকাৰণে মই কৰিব পৰা নাই এতিয়া এইটো মইতো এতিয়া জানুৱাৰী মাহত মোৰতো কৰি দিলে দাদাই এইটো মেডিকেলৰ পৰা মোক কৰি দিলে কিন্তু সেইটো সময়ত কৈছে যে তোমাৰ বাকী সকলৰ মই কৈছোঁ দাদা মোৰ এতিয়ালৈকে চাউল কাৰ্ডত নাম অহা নাই দাদাজনে ক'লে তেতিয়া বোলে তুমি সোনকালে কৰা মই তেতিয়া ভগীৰত দা জমা লোৱাৰ কাৰণে মই দি দিলোঁ এতিয়ালৈকে মোৰ নহৈছে মই এতিয়া আয়ুষ্মান বনাব নোৱাৰিছোঁ আৰু মই আয়ুষ্মানখন বনাব পাৰিব লাগে কাৰণে মই এতিয়া ডকুমেণ্টছখন আজি আকৌ আহিছোঁ সুধিছোঁ যে এতিয়া আকৌ কৈছে নাই নহ'ব বোলে নাই হোৱা অফিচৰ পৰা অফিচ খোলা নাই অফিচ কি গোটেই মাহত